মুখ চম্ভালি কবা দেই এইবিলাক কথা মুখ চম্ভালি কবা দেই তুমি অন ৰেকৰ্ড কৰি আছা এইটো কথা তুমি ঠিক আছে ইমান সাহস চিনি নাপায় কাক বাংলাদেশী কমাইছে আরে কোৰ্টত লগ ধৰিম তোক কাক বাংলাদেশী কৰিছ তোক কোৰ্টত লগ ধৰিম ঠিক আছে সাহস ক'ত পালি ঠিক আছে ঠিক আছে সাহস ক'ত পালি পূৰ্বপুৰুষে মাতিলে কৰিলে যাম মাতিম নহয় কি বুলি ভাবিছ বাংলাদেশী মানুহে ইয়াত ভাৰতৰ সংবিধানৰ নীতি নিয়ম নীতিৰ কথা কব এইবিলাক নিয়ম নীতি বাংলাদেশত গৈ কওঁগে কোন বাংলাদেশী মানুহৰ কথা কৈছে আপুনি কোন বাংলাদেশী মানুহৰ কথা কৈছে চবকে খেদিম মোৰ কথা কোন বাংলাদেশী মানুহৰ কথা কৈছে আপুনি নহয় কোন বাংলাদেশী মানুহৰ সংবিধানৰ কথা কৈছে তুমি নিজে বাংলাদেশী আমি খেদিম এইবিলাক কথা মুখ চম্ভালি কবা দেই তুমি অন ৰেকৰ্ড কৰি আছা এইটো কথা চম্ভালি কথা কবি তুমি এটা গুণ্ডামি বেলেগত দেখাবি মানুহৰ গুণ্ডামি বেলেগত দেখাবি এইবিলাক অভদ্ৰামি নকৰিবি অভদ্ৰামি নকৰিবি কি বুলি ভাবিছ নিজক কি বুলি ভাবিছ জানতে কি কথা কবি ষ্টুপিড কথা কব আহিছে বাংলাদেশী বুলি কৈছে অন ৰেকৰ্ড এই ভিডিঅ' ক্লিপ লাগিব মোক বাংলাদেশী ষ্টুপিড সৰব তই জানো কোন বাংলাদেশৰ পৰা ইয়াত তই কোন হয় আৰে ঘৰৰ চৌকা নজৰিব চান্দা সেইবিলাক মানুহে ইয়াত আমাক স্বীকৃতি পাইছে চান্দা যদি খাবলৈ আহিছে কথাই মানে জানা ভাই মই গুৱাহাটীৰ পৰা আহি আছো পোৱাগে নাই তই যা শব্দবোৰ ব্যৱহাৰ নকৰিব এই শব্দবোৰ ব্যৱহাৰ ঠিক আছে কি দাদা চুক্তি তৰ্ক কৰিম কিজনৰ লগত পাতি লওঁ ঠিক আছে ইমান সাহস চিনি নাপায় কাক বাংলাদেশী কমাইছে আৰে কোৰ্টত লগ ধৰিম তোক কাক বাংলাদেশী কৰিছ তোক কোৰ্টত লগ ধৰিম ঠিক আছে সাহস ক'ত পালি পূৰ্বপুৰুষে মাতিলে কৰিলে যাম মাতিম নহয় কি বুলি ভাবিছ কৰিলে তই ভয়ে খাবি ঠিক আছে পাইছ দেশ সংবিধান বিৰুদ্ধে কৰি কাৰণে কিবা এটা কথা ক'বলৈ আইনগত কথা এটা ক'লে তেওঁলোকে বাংলাদেশী ক'ব ঠিক আছে ইমান কি সাহস আমি বাংলাদেশৰ পৰা অহা মানুহৰ লগত যুক্তি তৰ্ক নকৰো বাংলাদেশৰ পৰা আহিছে কোন আহিছে বাংলাদেশৰ পৰা কি কথা ক'ব আহিছে দীক্ষিত শৰ্মা ডাঙৰীয়া এওঁ ডাঙৰ কথা কৈছে কিন্তু এই সভ্যজনক প্ৰত্যুত্তৰ দিয়া হ'ব এইখন দেশৰ নাগৰিকক 2005 চনৰ পৰা প্ৰত্যুত্তৰ দি আছো হৈছে এই বুঢ়াঙুলি দেখাই দিছো এই ধিঙৰ সময়ত গৈ বাংলাদেশী বিলাক তেওঁলোকে হেৰিত যাব নিদিয়ে ইটাৰ কথা তাৰপিছত ইটাৰ সত্য কাম কৰি আছিল ক'ত বেদৰত কি আলোচনা হৈছিল সিহঁতৰ কিহৰ কাৰণে পাৰে কথা কবি কোনে ক'ত কিমান আৰে এইবিলাক ধৰণৰ মানুহক যদি আপুনি পানিচমেণ্ট দিবলৈ আছে তেতিয়াহ'লে চৰকাৰৰ অলপমান পইচা লগাই দিলে হ'ব সিহঁতে ইমান জোতা চেলেকে ৰাতি গৈ এই চৰকাৰখনে ইমান জোতা চেলেকে সিহঁতে এই চৰকাৰখনে যি কাম কৰে তাত সিহঁতে চাপি পৰে আজি উৰিয়াম ঘাটত 50,000 মানুহ যেতিয়া উচ্ছেদ কৰিছে তেতিয়া তেওঁলোক ক'ত যায় এই 50,000 মানুহ যেতিয়া উচ্ছেদ হোৱা নাই উৰিয়াম ঘাটত তেওঁলোকে কিয় নাপাতে আজি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট যে সব দখল কৰিব 50,000 মানুহ কিয় খিলঞ্জীয়া মানুহে অসমৰ বনাঞ্চল কি য'তে মন যায় ত'তে থাকিম আমি সেইটো কথা অকল খিলঞ্জীয়া মানুহ আছে নেকি তাত উৰিয়াম ঘাটৰ অকল আছে নেকি আমি থাকিম 50,000 মানুহৰ ঠিক আছে তই নোৱাৰিবি আমি থাকিম হ'ব শৃংখল চলিব আহিম হ'ব মই বুজি পাইছো প্ৰত্যুত্তৰ দিয়া
ইমতিয়াজ হুছেইন মই ঠিক আছে মই কল্যাণ গগৈৰ ওচৰলৈ আহিছো শৃংখল চলিয়া আপোনাৰ ভিডিঅ'টোৰ কিছু আমি অকণমান প্ৰব্লেম পাই আছো আপুনি যদি কিছু নেটৱৰ্ক থকা জেগাত ঠিক আছে হয় মই বুজি পাইছো কল্যাণ গগৈৰ ওচৰলৈ মই আহিছো কল্যাণ গগৈৰ ওচৰলৈ কল্যাণ গগৈ মই আঁতৰাই দিছো দেই ঠিক আছে হ'ব মই আহি আছো ইমতিয়াজ কল্যাণ গগৈ কওক বাংলাদেশীৰ লগত কথা ঠিক আছে কল্যাণ গগৈ মই শৃংখল মই আপোনাৰ ওচৰলৈ পুনৰ আহি আছো আপুনি লাইনত থাকক মই কল্যাণ গগৈৰ ওচৰলৈ যাব বিচাৰিছো প্লিজ কল্যাণ গগৈ প্ৰথমতে মই দুইজনকে অনুৰোধ কৰিছো কথা মোক চম্ভালি কৰা দেই তুমি অন ৰেকৰ্ড কৰি আছা এই কথা